নমস্কাৰ সকলোকে মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। বহুত দিনৰ মূৰত ধুনীয়া ভিডিঅ' এটা লৈ আহিছোঁ। আজি ক'ত গৈছোঁ কি কৰিছোঁ সকলো দেখাই যাম। অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব আৰু ক'ত গৈছোঁ কি কৰিছোঁ সকলো দেখা পাব। আৰু যদি কিবা ভুল হয় ক্ষমা কৰি দিব, কাৰণ বহুত দিনৰ মূৰত ভিডিঅ' এডিটিং কৰিছোঁ। হেল্ল' এভৰিৱান, গুড ইভিনিং। আজি আমি আহি আছোঁ ঢকুৱাখানালৈ বুলি। দেহাৰ ভাওনা আছে এইফালে বহি। দেহাই বাপেকৰ লগত বেকত বহি আছে। মোৰ গাটো বেয়া কাৰণে মই আগতে বহিলোঁ, দেহাৰ লগত বহিব নোৱাৰিলোঁ। এতিয়া আমি আহি আছোঁ। আমাৰ সৌভাগ্য বুলিয়ে ক'ব লাগিব, এনেকুৱা ঢকুৱাখানা বাসুদেৱ থানত আমি ভাওনা কৰিব পাইছোঁ। আজি ৰাতিপুৱা জনাইছে ভাওনা কৰিব যাব লাগিব বুলি, পটককৈ কৈ দিলোঁ যাম বুলি। একো প্ৰিপেৰেশ্যন নোহোৱাকৈ আহিলোঁ, কিবা যদি ভুল হয় ক্ষমা কৰি দিব। তাকে এতিয়া পাই গ'লোঁ সি ঢকুৱাখানা বাসুদেৱ থানৰ ভিতৰ পালোহি। এতিয়া 7টাই বাজিলে, এতিয়া বহুত দেৰিকৈ পালোহি আমি, কাৰণ ঘৰৰ পৰা আমাৰ ওলোৱা দেৰি হৈছিলে। ৰাতিপুৱা 8টা বজাত নহয় 9টা 9:30মান বজাত জনাইছে আমাক আহিব লাগিব আজি ঢকুৱাখানালৈ বুলি। তাকে এয়া ঢকুৱাখানা বাসুদেৱ থানৰ গেট পালোহি। কি ধুনীয়াকৈ হাতী দুজনা ৰখি আছে চাওকচোন বাৰু। আহিয়ে পাই মনটো বহুত ভাল লাগি গ'ল, কাৰণ বহুত দিনৰ পৰা আহিম ভাবি আছিলোঁ, দেহাৰ কাৰণে আহিব পালোঁ। আৰু এয়া আমি ফাইনেলি বাসুদেৱ থান পাই গ'লোঁ। এইবোৰ চব পূৰা বেগ চেগ লৈ মেলি, তামোল পাণ আছে আৰু দেহাৰ কিবাকিবি সামগ্ৰীবোৰ আছে ভাওনা কৰিবলৈ অহা। তাকে পাইছোঁহি আৰু যেনে তেনে বাটবোৰ পূৰা হেৰাই গৈছিলে, সুধি যেনে তেনে ওলাইছোঁহি, কাৰণ ৰাতিও হৈ গ'ল। এতিয়া 7:30 বাজিয়ে গ'ল, 8টা বাজিবই হ'ল আৰু। তাকে আজি ভাওনাখন অকণমান দেখাম, বেছি দেখাব নোৱাৰিলোঁ, কাৰণ ইয়াত নেটৱৰ্কৰ প্ৰব্লেমো হয় ভিডিঅ' কৰিবলৈ, আৰু ফোনত চাৰ্জো নাই মানে ভিডিঅ' কৰিবৰ কাৰণে। তাকে অলপ দেখাম, চাই থাকিব, অকণো স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাব। এইফালে ভাবিলোঁ মই কেঁচা চানা কেইটামান লৈ যাওঁ। তাকে সৰু ল'ৰাটোৱে দোকান দি আছিলে, বোলো কেঁচা চানা কেইটামান লৈ গ'লে খায়ো ভাল পাম আৰু ওলায়ো আহিবলগীয়া নহয়। তাক বনাবলৈ ক'লোঁ, সি কি ধুনীয়াকৈ বনাইছে চাওকচোন বাৰু। আৰু অকল ইয়েই দোকান দি আছে ইয়াত। মানে সেইটো মিনি ব্লগ নহয়, একদম ডাইৰেক্ট দীঘল ব্লগ। যা দেই, খুটিব চাগে, দেহে খুটিব নাযাবা। ঢেৰ হাঁহ আছে দিছা নাই? নকবা আকৌ, শুই আছে, হ'ব দিয়া আকৌ। এয়া ভিতৰত ধুনীয়াকৈ পালোহি, গান বাজি আছে, কপিৰাইট লাগি যাবৰ কাৰণে কথাবোৰ নোহোৱা কৰি দিলোঁ, ভইচ অভাৰ কৰি দিছোঁ। এইখন ভাওনা দেহাৰ 5 নম্বৰখন ভাওনা, মানে প্ৰহ্লাদ 5 নম্বৰবাৰ গাইছে ইয়াত ঢকুৱাখানাত। আৰু তাৰ পাছতো বহুতকেইখন গাইছে ভাওনা প্ৰহ্লাদ। তাৰমানে বহুত দিনৰ মূৰত ভিডিঅ'টো তাৰমানে এডিট কৰিলোঁ যে, সেইবাবে কৈ দিছোঁ কেই নম্বৰখন ভাওনা। এইফালে চব ভকতে পূৰা আমি খাবৰ কাৰণে বনাই আছে। এইফালে মই ভিতৰলৈ আহি ল'লোঁ চাকি দিবলৈ, আৰু বহুতে তামোল পাণো আগবঢ়াইছিলে, তাকে দিবলৈ বুলি আহিলোঁ। ধুনীয়াকৈ নাম গাই আছে যে, তাকে মই শুনি আছোঁ থিয় হৈ পিনে। আৰু ভকত এজনক মাতিছিলোঁ, কাৰণ ভিতৰলৈ তালৈ চব বন্ধ কৰি দিলে গেট, তেওঁলোক নগ'লে আমাক যাব নিদিয়ে। সেইবাবে ভকত এজনৰ লগত লৈ গ'লেহে হ'ব, আৰু ভিডিঅ' কৰি দিয়া মানুহ নাই যিহেতু, সেইবাবে মই অলপ ভিডিঅ' কৰি ৰাখি থৈছোঁ। এয়া চাওকচোন, গাড়ীখনৰ পৰা নৃসিংহজনা নমাবলৈ লৈছে। এয়া আমাৰ মেইন প্ৰভু আৰু ভগৱন্ত, বহুত ভয় লাগে এইখন ভাওনাৰ কাৰণে। তাকে আমি দুজনে কিবাকিবি কথা পাতি আছোঁ, ক'ত কেনেকৈ চাকি দিয়া হ'ব, তামোল পাণ দিয়া হ'ব। এইবোৰ তামোল পাণ হাতত দেখিছে নহয়, এইখন দেহাই ভিডিঅ' কৰি দিছিলে দেই। তাক যে বহুত ক'ব লাগে, দেহাই ভিডিঅ' কৰি দিয়া, সি মানুহৰ আগত লাজ কৰে বোলে। এয়া আমি ইয়াতে গেট বন্ধ হৈ আছে, তাতে চাকি জ্বলাই ল'লোঁ। দেহাই ৰুটি লৈছে, কাৰণ দিনটো একো নোখোৱাকৈ আহি থকা হ'ল যে, এতিয়া ৰুটি খাবলৈ লৈছে। দেহাই দিয়া এইফালে, হাই। এইফালে সকলোৱে মেকআপ ল'লে চাওকচোন, মেকআপ লৈ ধুনীয়াকৈ গৰমত বহি আছে। এইটো গৰম দিনৰ ভিডিঅ'ই হয়, সকলোবিলাক ধুনীয়াকৈ মেকআপ লৈ বহি আছে। আৰু ভাওনা ষ্টাৰ্ট হ'ব হৈছে আৰু।
You
ভাওনা শেষৰ ৰাতিও পালে হাঁহবোৰ উঠিলে চাওকচোন ৰাতিপুৱালে বাবে চবেই যাবলৈ লৈছে আমিও ভাত পানী খাই ঘৰলৈ যাবলৈ লৈছোঁ 3টাই বাজিলে আৰু তাকে এতিয়া যাওঁগৈ ইমানটা ভিডিঅ'টো সামৰিছোঁ বাই বাই